ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক মহিলা মৰ্চাৰ উদ্যোগত আমাৰ প্ৰত্যেকখন জিলাতে আৰু প্ৰতিটো মণ্ডলতে মহিলা মৰ্চাৰ সভাপতিত্বত আমি চোতাল বৈঠকবিলাক কৰি আছো আৰু সেই উপলক্ষে আজি মাকুম বিধানসভা সমষ্টিৰ অন্তৰ্গত গুইজান মণ্ডলত আমাৰ গটং গাঁও পঞ্চায়তৰ 16 নং বুথত আমি চোতাল বৈঠক অনুষ্ঠিত কৰিছিলো আৰু এই চোতাল বৈঠকত প্ৰায় আমাৰ 200 গৰাকীতকৈও অধিক মহিলাসকল গোট খাইছিলে আৰু আমি এই চোতাল বৈঠকৰ যোগেদি আমি চৰকাৰী যিখিনি আঁচনি পাই আছে সেইখিনিৰ ওপৰত আৰু চৰকাৰখনক লৈ আমি কেনেকৈ ভৱিষ্যতৰ দিনত আমি সবকা সাথ সবকা বিকাশ যিটো সবকা প্ৰয়াস যি আমাৰ মূল মন্ত্ৰ আৰু তাৰ উপলক্ষে আমি মহিলাবিলাকৰ লগত আলোচনা কৰিছিলো আৰু সেই উপলক্ষে আমি ৰাইজৰ আমাৰ যি একেবাৰে আমাৰ অন্ত্যোদয় যাক বুলি কয় সেই অন্ত্যোদয় আমাৰ শেষৰজন ব্যক্তিলৈকে আমি যাবলৈ মহিলা মৰ্চা ফালৰ পৰা আমি চেষ্টা কৰি আছো আৰু সেই উপলক্ষে আজি এই চোতাল বৈঠকখন অনুষ্ঠিত কৰা হৈছিলে আৰু তাৰ উপৰিও আমাৰ কাৰণে ভাল খবৰ যে সমগ্ৰ অসমতে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যি জন আশীৰ্বাদ যাত্ৰা ইতিমধ্যে আৰম্ভ হৈছে আৰু অহা 8 তাৰিখে আমাৰ তিনিচুকীয়া জিলাত আমাৰ মাৰ্ঘেৰিটা সমষ্টিৰ পৰা আৰম্ভ কৰি তিনিচুকীয়া সমষ্টিত আমাৰ শেষ হ'ব আৰু সেই উপলক্ষে আমি আহ্বান জনাইছো যাতে সকলোৱে দলে বলে এই জন আশীৰ্বাদ যাত্ৰাত যাতে প্ৰত্যেকেই যোগদান কৰে আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আশীৰ্বাদ যাতে দিব পাৰে এইখিনি লৈ আজি এই চোতাল বৈঠকখন অনুষ্ঠিত কৰা হৈছে।